নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 7 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 24 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:48 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:13। আজি বাৰ হৈছে বৃহস্পতিবাৰ। তিথি হৈছে আজি অমাৱস্যা তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। দিনৰ ঘণ্টা 11:44 যোৱাত নৱজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু 3। শুভ ৰং হ'ব হালধীয়া আৰু ৰঙা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত পেজত চাই আছে পাৰিলে পেজ দুটি ফ'ল' কৰি থ'ব। যা নহওক বন্ধুসকল প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব। শুভ সংবাদ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত আঘাত পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰক্ষী প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ কৰ্মত সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতেই মনত কিন্তু সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে আজি আন ব্যক্তিসকলে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি ক'ব পাৰি। প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত উন্নতি সাধন হ'ব। লগতে আজি আপোনাৰ হাতলৈ ধন সম্পত্তি অহাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। অযথা ভ্ৰমণ বাঢ়িব আজি আপোনালোকৰ। লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সৌভাগ্যৰ উদয় হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শত্ৰুৰ হৈ বাঢ়িব পাৰে। লগতে আজি আপুনি সৰু সুৰা কথাত মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব, সন্মান বাঢ়িব। ক'ৰবাত পাবলগীয়া ধন সম্পত্তি আজি আপোনালোক ঘূৰাই পাব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য সৃষ্টি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। আনন্দ মনে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। শত্ৰু ভয় বাঢ়িব পাৰে আজি আপোনালোকৰ। লগতে আজি আপোনাৰ লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ দ্ৰব্য লাভ কৰিব। বিবাহিত ব্যক্তিসকলে পাৰিবাৰিক সুশান্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ধন সম্পত্তি ক্ষয় ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। কৰ্মত পদোন্নতি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনাৰ জীৱনত বিলাসিতা বাঢ়িব বা বিলাসিতা ভাৱ আজি বৃদ্ধি হ'ব। বিবাহ প্ৰাৰ্থীসকলৰ ঘৰত বিবাহৰ আলোচনা হ'ব পাৰে। লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত হ'ব বুলি ক'ব পাৰি। কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সঁহাৰি লাভ কৰিব। যদিও আজি আপুনি লগ বন্ধুৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।